অসম আৰক্ষীৰ কাৰণে প্ৰস্তুতি চলাই আছে বাগানৰ মাজৰ ৰাস্তাত যেহেতু ফিল্ডবিলাক এতিয়া প্ৰায় বোকা পানী হৈ আছে এইয়া ছোৱালীবিলাক আৰু সকলোবোৰ অসম আৰক্ষীৰ প্ৰস্তুতিৰ কাৰণে ব্যস্ত আৰু লগতে ল'ৰাও থাকে কিন্তু আজি ল'ৰা নাই এতিয়াই ল'ৰা প্ৰেক্টিছ কৰি গ'ল এতিয়া ছোৱালীবিলাকে দৌৰ মাৰি আছে দেখিছেনে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু ৰাতিপুৱাৰ পৰা প্ৰায় কেইবাটাও ফোন আহিলে কেইবাটাও মেছেজ আহিছে হোৱাটছআপত ফেচবুকত যে আজি 15 তাৰিখ আছিলে সেই 15 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা ক'লে নেকি অসম আৰক্ষী কিবা আপডেট আহিব নেকি যিহেতু মই এটা ভিডিঅ' দিছিলোঁ ইয়াৰ ওপৰত 15 তাৰিখটোৰ ওপৰত আৰু ভিডিঅ'টো আছিলে যিসকলে APF নিযুক্তি পাইছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ APF যিসকলে নিযুক্তি পাইছিলে তেওঁলোকৰ POP আছিলে 15 তাৰিখে অৰ্থাৎ আজিৰ দিনটোত আৰু কিবা কাৰণবশতঃ আজি POPটো পষ্টপন কৰিলে তাক লৈ আপুনি পুৱাৰ পৰা বহুতৰে কমেণ্ট বহুতৰে মেছেজ ফোন যে দাদা যিসকলে মানে ট্ৰেইনিং কৰি আছে APFত তেওঁলোকে কৈ আছে আমাৰ APFটো মানে কিয় POP নহ'ল আৰু তেওঁলোকে সকলোৱে জানে তেওঁলোকৰ আজিৰ তাৰিখত 12 মাহ 13 মাহ ভৰি দি আছে 13 মাহ তেওঁলোকে ট্ৰেইনিঙতে আছে তেওঁলোকৰ পোষ্টিং হোৱা নাই তাক লৈ পিনি বিভিন্ন ধৰণৰ প্ৰশ্ন তাৰপিছতে আকৌ 15 তাৰিখে যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অনুষ্ঠানটোত উপস্থিত থাকিলেহেঁতেন এতিয়া হয়তো নিশ্চয় ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা পুলিচ ডিপাৰ্টমেণ্টৰ আগন্তুক কিবা খবৰ দিলেহেঁতেন ইয়াক লৈ পিনে বহুতখিনি উৎকণ্ঠা আছিলে অৱশেষত তেনেকুৱা কোনো হৈ নুঠিল তাক লৈ পিনি ভাবিলোঁ কথা কেইটামান আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ কিয় POP নহ'ল বাৰু কেতিয়াকৈ হোৱাৰ সম্ভাৱনা আছে লগতে আসাম পুলিচ এডমিটৰ ওপৰত কিবা আপডেট আছে নেকি সেইখিনি কথা পাতিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ফাৰ্ষ্ট টাইম যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰি দিব প্ৰথম কথা হ'ল আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান কহৰা ফৰেষ্ট ৰেঞ্জৰ অফিচত অতিথিশালা যি আছে মানে কনফাৰেঞ্চ হলত তেওঁ বিভিন্ন মানে অফিচাৰসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈ আছে যিখন বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগন্তুক যিবিলাক বানপানীৰ সমস্যাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাসমূহ কেনেদৰে মানে মোকাবিলা কৰিব পৰা যায় তাক লৈ এখন পৰ্যালোচনা সভা মানে অনুষ্ঠিত কৰিছে আৰু সেই সভাখন খুব CMO অফিচৰ ফালৰ পৰা অনুষ্ঠিত কৰা হৈছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো APFৰ ট্ৰেইনিং কৰি আছে যিসকলে তেওঁলোকৰ আজিৰ তাৰিখটোত POP হোৱা কথাও আছিলে কিন্তু ইতিমধ্যে গম পোৱা গৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেইবাটাও দিনৰ কাৰণে তেখেতৰ কিছুমান চৰকাৰী কাৰ্যসূচীত ব্যস্ত হৈ থাকিব যাৰ পৰিণতি হিচাপে POPত উপস্থিত থাকিব নোৱাৰা কথা ঘোষণা কৰিছে এইটো মোৰ কথা নহয় এইটো অফিচিয়েলি কথা হয় কিন্তু অফিচিয়েলি নটিচ হিচাপে মই কথাটো ক'ব বিচৰা নাই তথাপিতো মই যিমান দূৰ জানো সেইটো কথাই কৈছোঁ যিসকলে ট্ৰেইনিং কৰি আছে তেওঁলোকক জনাইছোঁ কথাটো আৰু কেতিয়াকৈ POP হ'ব এইটো ক'ব পৰা নাযায় কিন্তু POP আহিলে আপোনালোকৰ নটিচ আহিব নটিচ অহাৰ লগে লগে মই আপোনালোকক জনামেই আৰু যিহেতু যিসকল ল'ৰাই ছোৱালীয়ে প্ৰেক্টিছ কৰি আছিলে অসম আৰক্ষীৰ কাৰণে তেওঁলোকেও আজিৰ দিনটোলৈ ৰৈছিলে হয়তো চাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা আপডেট দিব ভাল লাগিব তেনেকুৱা এটা কথা কিন্তু তেনেকুৱা এটা হৈ নুঠিল অলৰেডি POP পষ্টপন কৰিলে আৰু এইকেইদিন মানে কি হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যসূচীত উপস্থিত আছে বিভিন্ন ধৰণৰ তেখেতে মেইল মিটিং কৰি আছে যিমানবিলাক আঁচনি আছে আঁচনিবিলাক ৰূপায়ণত ব্যস্ত হৈ আছে যোৱাকালি ডিব্ৰুগড় জিলাৰ যি নামৰূপ আছে নামৰূপ থাৰ্মেলতো তাতে এখন মানে মিটিং অনুষ্ঠিত কৰিছিলে যিখন মিটিঙত তেখেতে আঁচনি ৰূপায়ণৰ কথা কৈছিলে আৰু তেখেতে এটা বক্তব্য কৰিছে যে যিমানবিলাক নিৰ্বাচনৰ আগত যিমানবিলাক প্ৰতিশ্ৰুতি দিছিল গোটেইবিলাক প্ৰতিশ্ৰুতিবিলাক চৰকাৰে পূৰণ কৰিবলৈ বদ্ধপৰিকল্প বুলি তেখেতে ঘোষণা কৰিছে আৰু যিবিলাক আঁচনি আছিলে লাখপতি বাইদেৱে হওক বা তোমাৰ নিযুত মইনা আঁচনিয়ে হওক এইবিলাক গোটেইবিলাক কাৰ্যকৰী কৰাৰ কথা শুনা কৈছে কিন্তু যোৱাকালি মিটিংখনত মই স্পষ্টকৈ চালোঁ 22 মিনিট কিমান ছেকেণ্ডৰ মিটিং আছিলে তাত কিন্তু চৰকাৰী চাকৰি কোনো ঘোষণা কৰা নাই সেইকাৰণে এইটো ময়ো ক'ব নোৱাৰোঁ বা কোনো ক'ব নোৱাৰে কেতিয়াকৈ ইণ্টাৰভিউ পাতিব কিন্তু এইটো কথা যে নিশ্চয় যিহেতু তেখেতে কৈছে যে নিৰ্বাচনৰ আগত যিমানবিলাক তোমাৰ মানে ঘোষণা কৰিছিলে আঁচনিয়ে হওক বা যিমানবিলাক কথা আৰু সেইবিলাক কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে মই ভিডিঅ'টো শেষত আপোনালোকৰ ভিডিঅ'টো লগাই দিম তো সেইটো তেখেতৰে কথা এতিয়া নতুন চৰকাৰী চাকৰি কেতিয়াকৈ মুকলি কৰিব ইণ্টাৰভিউ কেতিয়াকৈ পাতিব সেইটো তেখেতে জানিব তাৰ বাদে কোনো ক'ব নোৱাৰে আজি এতিয়া অলৰেডি মিটিং চলি আছে কাজিৰঙাত আৰু কি বিষয়ত মানে তাত এক্সট্ৰা কিবা বিষয় সন্নিৱিষ্ট কৰা হৈছে নেকি সেই বিষয়ে মই গম পাম আপোনালোকক জনাম মই নিশ্চয় অহাকালিলৈ কি ডিছকাছ হ'ল আলোচনা হ'ল মিটিঙত তো আপোনালোকে অহা দিনলৈ অপেক্ষা কৰিব লাগিব আৰু এটা কথা কওঁ আপোনালোকক POP প্ৰেক্টিছটো মানে POP যিটো আছিলে APFৰটো POPটো কেতিয়াকৈ হ'ব এইটো ক'ব পৰা নাযায় মই পুনৰ কৈছোঁ যে যেতিয়া আকৌ নটিচ আহিব মই নিশ্চয় জনাম
কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে টাইম দিব পৰা সময় দিব পৰা নাই কাৰণে আপোনালোকৰ POPটো অনুষ্ঠিত কৰিব পৰা নাই। আৰু এটা কথা আছিলে, দেৰগাঁৱত মই ভিতৰুৱা খবৰ এটাও পাইছিলোঁ। দেৰগাঁৱত যিহেতু মণিপুৰ পুলিচসকলৰ ট্ৰেইনিং কৰি আছে তাত, আৰু এতিয়া অলৰেডি তেওঁলোকৰ ট্ৰেইনিং মানে 6 মাহ কমপ্লিট হ'ল। 6 মাহ হৈছে তেওঁলোকৰ এটা নিৰ্দিষ্ট এটা 6 মাহৰ পিছতে অসম আৰক্ষী যিবিলাক ট্ৰেইনিং কৰে ল'ৰা ছোৱালীয়ে তেখেতলোকে গম পাব, বা যিসকলে ট্ৰেইনিং কৰিলে তেওঁলোকে গম পাব যে 6 মাহৰ মূৰত এটা পৰীক্ষা পাতে, যিটো পৰীক্ষাৰ পিছতে তেওঁলোকক মিড টাইম বুলি কয়, 6দিনীয়া 7দিনীয়া। এতিয়া তেওঁলোকক 15 দিনীয়া বুলি কোৱা শুনিছোঁ। 15 দিনীয়াৰ কাৰণে এতিয়া ছুটি পঠিয়াব। আৰু তাৰপিছতে সেই পৰীক্ষাটোৰ কাৰণে গোটেইসকল অধিনায়ক যিসকল কামাণ্ডেণ্ট আছিলে, গোটেই কামাণ্ডেণ্টসকল পৰীক্ষাৰ কাৰণে ব্যস্ত হৈ থকাৰ কাৰণে তেওঁলোকে অলপ অসুবিধা হ'ব বুলি হ'ল বুলিও হ'ব, যদি POPটো পাতে হ'ব বুলিও ঘোষণা কৰিছিলে ট্ৰেইনিং চেণ্টাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। তো তেনেকুৱা কিছুমান কথা থাকে, ভিতৰুৱা কথা থাকে, তো ইমানখিনিতো ক'ব পৰা নাযায়। সেইকাৰণে আপোনালোকে আকৌ নিৰ্দিষ্ট এটা দিনলৈ ৱেইট কৰিব লাগিব। কেতিয়াকৈ হ'ব সেইটো ক'ব পৰা নাযায়। কিন্তু ঠিক তেনেকৈ অসম আৰক্ষী যিখিনি এডমিট কাৰ্ডৰ কথাও ক'লোঁ, মই নিশ্চয় কিবা এটা যদি আপডেট পাওঁ মই আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম। চ' আজিৰ কথাখিনি ইমানেই আছিলে।